যদি এইকেইখন গাঁও ইতিমধ্যে আমাৰ যোৰহাট জিলা সমিতিয়ে কৈ আছে গাঁওকেইখন উঠাই দিব লাগে। এতিয়া হিতেন্দ্ৰ নাথ গোস্বামী হিন্দুত্ববাদৰ এখন ডাঙৰ নেতা বিধায়ক, তেওঁ বাৰু নোৱাৰে, তেওঁ যিটো চাইজ তেওঁ সেই চাইজত গৈ নোৱাৰেগৈ উঠাবলৈ, কিন্তু আমি পাৰিমতো, আমাক দি দিলে হয়, তেওঁ ঢুকি নাপাব, কিন্তু আমাৰ ল'ৰা আছে, আমি উঠাই দিলোহেঁতেন। আৰু সেইকাৰণে কৈছোঁ এটা কথা স্পষ্ট, যোৰহাট প্ৰশাসনক 1 মাহ বা 15 দিনৰ সময়সীমা বান্ধি দিয়া হ'ব, তাৰপিছত বিলাসী থানা অসমৰ সৈনিকে উচ্ছেদ কৰিব। তেতিয়া কিন্তু যি সংঘাত হ'ব সেই সংঘাতৰ বাবে বিজেপি চৰকাৰ দায়ী হ'ব, আৰু আমি সংঘাতলৈ প্ৰস্তুত হৈ ওলাই আহিম। এটা কথা মই ক'ব বিচাৰিছোঁ যে আপোনালোকে কৈছে উজনি অসমৰ পৰা যাব লাগে বুলি কৈছে, কিন্তু গোটেই মানুহটোৰ গোটেই দেহত যদি খুটকহু হয়, এটা অংশ চফা কৰিতো লাভ নাই, দৰ ভাঙি হয়। গোটেইখিনি চফা কৰিব লাগিছোঁ, প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, আগবাঢ়িবলৈ দিয়ক, আপোনালোকে আমাক আগবাঢ়িব দিয়ক। আমি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। শিৱসাগৰত এজনী খিলঞ্জীয়া ছোৱালীৰ ওপৰত যেতিয়া মাৰোৱাৰী সমাজে মানুহে তেখেতলোকক মাৰিছিলে, তাৰপিছত তেওঁলোকক কাণত ধৰোৱা হৈছে, এখন যুদ্ধ তাৰ পৰা আৰম্ভ হৈছে, সংগ্ৰামখন আৰম্ভ হ'ব দিয়ক। আমাৰ তুঁহগুৰিৰ দৰে উমি জ্বলি থকা এখন সংগ্ৰাম হওক, প্ৰত্যেক জেগাতে এখন সংগ্ৰাম হ'ব, কিন্তু একেদিনাই সংগ্ৰামখন নহয়, যুদ্ধ একেদিনাই জিকিব পৰা নহয়। আমি লাহে লাহে আগবাঢ়িছোঁ, প্ৰত্যেক জিলাৰ পৰা আগবাঢ়ি যাম। শিৱসাগৰত আগবাঢ়িছোঁ, শিৱসাগৰত এতিয়া পুৰা ঠাণ্ডা, চব ঠাণ্ডা হৈ আছে বহিৰাগত মানুহ। এতিয়া প্ৰয়োজনত যোৰহাটত ঠাণ্ডা কৰিব লাগিব। আজি যোৰহাটৰ নিচিনা জেগা, যোৰহাটৰ সাংস্কৃতিক নগৰী বুলি কয় হা, আৰু যোৰহাটৰ নিচিনা জেগা ঢাকাইপতি বুলি অঞ্চল এটা ক'ৰ পৰা আহিলে, সেইটো আটাইতকৈ এটা ডাঙৰ কথা। মানে যোৰহাটখন ঢাকাত আছে নে ঢাকাইপতিখন ঢাকাৰ পৰা অনা হৈছে? আমি জনাতো যোৰহাটখন অসমত আছে, আৰু অসমত থকা চহৰখনত ঢাকাইপতি ক'ৰ পৰা আহিলে? আপুনি যদি বাংলাদেশৰ ঢাকালৈ যায়, তাত যোৰহাটপতি থাকিব নেকি? কথাবোৰ স্পষ্ট, আৰু কথাবোৰ ডাইভাৰ্ট হ'ব নালাগে। এতিয়া ঢাকাইপতি নামটো কোনে দিলে, যোৰহাট মিউনিচিপালিটি বৰ্ডে সেইটো স্পষ্ট কৰিব লাগে, আৰু ঢাকাইপতিৰ নাম অতি শীঘ্ৰে চেঞ্জ কৰিব লাগে। আৰু ঢাকাইপতিটো যদি সন্দেহযুক্ত বাংলাদেশী আছে বুলি শুনিছোঁ, তোমালোক যোৱাগে, নহ'লে পিটন পাবা। এইবিলাক কথা চিধা সদায় কৈ নাথাকো, হয়নে নহয়? কথাখিনি এইখিনি, কথাবোৰ বহুত মানে বুদ্ধিজীৱীৰ দৰে কথাবোৰ যদি আপোনালোকে চিন্তা কৰি থাকে, সমস্যা সমাধান নাপাব। এইটো চোৰ ইয়াক মাৰিব লাগে, কথা ইমানেই। এইটো ডকাইত ইয়াক মাৰিব লাগে, কথা ইমানেই। আইন আদালত আছে নহয়, সিহঁতি যেতিয়া আমাৰ মানুহবোৰ মাৰে, আইন আদালত ক'ত যায়? যেতিয়া শিৱসাগৰত মাৰোৱাৰী মানুহকেইটাই এজনী 16 বছৰীয়া ছোৱালী কাপোৰ ফাটি পিটি আছিলে, তেতিয়া আইন আৰু আদালত ক'ত গৈছিলে? অসমৰ স্মাৰ্ট পুলিচ ক'ত গৈছিলে? আৰু যেতিয়া তাৰ ঘৰৰ মুখত গণতান্ত্ৰিক প্ৰতিবাদ হ'ল, হাজাৰ পুলিচে আমাক ঘেৰি ধৰিলে। আইনখন কেৱল আমাৰ বাবে, বাংলাদেশীৰ বাবে আইন নাই, বহিৰাগত মানুহৰ বাবে আইন নাই। যোনে যি কৰিব পাৰে। আজি এখন RTI মাৰকচোন, যোৰহাটতে মাৰোৱাৰী শ্ৰেণীৰ মানুহে কিমান মাটি দখল কৰিলে ওলাই যাব। কিমান মাটি দখল কৰিলে যোৰহাট শিৱসাগৰত অবৈধভাৱে, পিছত বৈধ কৰি লৈছে, এখন RTI মাৰকচোন, ওলাই যাব। সিহঁতে বেয়া কামবোৰ কৰিবলৈ যাওঁতে নাই, আমাৰ মানুহে এটা একঠা মাটি নিজৰ নামত আনিবলৈ তাত 5 বছৰ লাগি যায়, আৰু সিহঁতে 50 বিঘা মাটি পইচা ঘোষ দি 5 দিনত নিজৰ নামত কৰোৱাই লয়। এইবোৰ অপ্ৰিয় সত্য, কিন্তু সত্য। অপ্ৰিয় হয়, কিন্তু সত্য হয়। যোৰহাটত বিশেষকৈ টুকলাই, হাতীগড়, তাকে বিভিন্ন ধৰণে। অকল যোৰহাটতে নহয়, গোটেই উজনি অসম। মই উদাহৰণে দিছো যে কেনেকে নামনিত হ'ব পাৰে, ধুবুৰীত হ'ব পাৰে, শদিয়াত হ'ব পাৰে। মই আপোনালোকক জাষ্ট এটা উদাহৰণ দিছো, অসমৰ জনগণক এটা উদাহৰণ দিছো। দখল কৰা নাই, কিনিছে, আৰু কিনিছে। কিনাৰ ক্ষেত্ৰত বহুত সহায় কৰিছে আমাৰ বহুত জাতীয় সংগঠনৰ নেতা কিছুমানে কৰিছে। আমি নাই কৰা, এইটো অভিযোগ আমাক নিদিবা। যোন কেইজনে কৰিছে তেওঁলোকক সেইটো অভিযোগ দিয়ক। অস্বীকাৰ কৰিব নোৱাৰে, কিন্তু নহয়, যোন কেইজনে কৰিছে তেওঁলোকক প্ৰশ্ন কৰক, যোনে নাই কৰা তেওঁলোকক কৈ থাকি কি লাভ আছে?
এতিয়া এটা কথা স্পষ্ট, খিলঞ্জীয়াৰ অধিকাৰৰ ক্ষেত্ৰত যুদ্ধ হ'ব আৰু নিৰবিচ্ছিন্ন যুদ্ধ হ'ব। আমাৰ ক'ব লগাখিনি এইখিনিয়ে, আৰু অতি শীঘ্ৰে যোৰহাট প্ৰশাসনে সন্দেহযুক্ত গাঁও তিনিখন উচ্ছেদ কৰক, আৰু নহ'লে বীৰ লাচিত থানা অসমে উচ্ছেদ কৰিব, আৰু তেতিয়া হ'বলগীয়া ভয়ংকৰ পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰ আৰু যোৰহাট জিলা প্ৰশাসন দায়ী হ'ব।